ফুটুকাৰ ফেনত পৰিণত মন্ত্ৰী ৰঞ্জিত দাসৰ ঘোষণা। গৰৈমাৰীত পঞ্চায়ত প্ৰতিনিধিৰ স্বামীৰ দালালি। নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ স্বামীয়ে পঞ্চায়তত গৈ কোনো চৰকাৰী কাম কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিছিল বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। কিন্তু মন্ত্ৰীৰ এই কঠোৰ ঘোষণা ফুটুকাৰ ফেনত পৰিণত হ'ল। নিৰ্বাচনত বিজয়ী হৈয়ে চৰকাৰী নিৰ্দেশনাক ভেঙুচালি কৰি দালালিত নামি পৰিছে নৱনিৰ্বাচিত মহিলা ৱাৰ্ড সদস্যৰ স্বামী। এই বিষয়ে মুখ্যমন্ত্ৰীলৈ লিখিত অভিযোগ দাখিল স্থানীয় ৰাইজৰ। মুখ্যমন্ত্ৰী আৰু পঞ্চায়ত মন্ত্ৰীৰ নিৰ্দেশনাক কেৰেপ নকৰা মহিলা পঞ্চায়ত প্ৰতিনিধিৰ স্বামীৰ কৰ্মকাণ্ডত চকু কপালত উঠিছে সকলোৰে। মন্ত্ৰীৰ নিৰ্দেশনাক কেৰেপ নকৰি কামৰূপৰ গৰৈমাৰী উন্নয়ন খণ্ডত মহিলা পঞ্চায়ত প্ৰতিনিধিৰ স্বামী লিপ্ত হৈ পৰিছে দালালি। গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনৰ আচলপাৰা গাঁও পঞ্চায়তৰ 10 নম্বৰ খলিহামাৰী ৱাৰ্ডৰ সদস্যা ছানায়াৰা খাতুনৰ স্বামী বাহাৰুল ইছলাম ব্যস্ত অৰুণোদয়ৰ কামত। আচলপাৰা গাঁও পঞ্চায়তখনৰ সচিবৰ সৈতে মিলি উন্নয়নৰ খণ্ডত অৰুণোদয়ৰ কামত ব্যস্ত ৱাৰ্ড সদস্যৰ স্বামী বাহাৰুল ইছলাম। গৰৈমাৰী উন্নয়ন খণ্ডত অৰুণোদয় আঁচনিৰ ব্যাপক দুৰ্নীতিৰ সময়তে পঞ্চায়ত সচিবৰ চকীত বহি তেওঁৰ সৈতে কাৰ্যালয়ৰ ভিতৰত অৰুণোদয়ৰ কাম কৰি থাকোঁতে জবাবদিহি কৰিলে ৰাইজে। উক্ত ঘটনাৰ ভিডিঅ' সহ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আনকি সমগ্ৰ ঘটনাৰ তদন্তৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ এখন অভিযোগ দাখিল কৰিছে স্থানীয় ৰাইজে। যেটো আপনার বাহারুল নামৰ যেটো আপনার ওয়ার্ড সদস্য গিরিয়েক বাহারুল ইসলাম আমি নিউজবিলাক চাইছোৱে। গতিকে ইতিমধ্যে আমি শুনাও পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে আপোনাৰ পত্ৰ আপোনাৰ তাৰ অভিযোগনামা দিছে। গতিকে আপোনালোকৰ চেনেলতে এইটোৱে আহ্বান জনাওঁ যে এনেকুৱা একচুৱেলি যদি ন্যায় তদন্ত কৰি এনেকুৱা বাহাৰলক যদি ন্যায় শাস্তি দিব পাৰে, নিশ্চয় আমাৰ ভৱিষ্যত যেটো 5 বছৰ এই পঞ্চায়তে পাব, ভৱিষ্যতত এনেকুৱা আৰু দুৰ্ঘটনা এনেকুৱা দুৰ্নীতি আৰু হ'ব নোৱাৰে। গতিকে আপোনালোকৰ চিন্তাতে মই এইখিনিয়ে মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যাতে অতি সোনকালে তদন্ত আওতাত আনি এই বাহাৰলক এটা কঠোৰতম শাস্তি দিয়াৰ কাৰণে দাবী জনাইছোঁ। চেনেল দিয়ে নিউজবিলাক আমি চাইছোৱে যে আপোনাৰ যেটো ৱাৰ্ড সদস্য হৈছে তাৰ গিৰিয়েকে এনেকৈ মানে সচিবৰ লগত এনেকৈ কেৱল সেইটো বুলি বাহাৰুল বুলিয়ে কথা নাই, বহুত বাহাৰুল আপুনি মানে হিচাপ কৰিব ন, বহুত বাহাৰুল বহুত ধৰণৰ আজিকালি এনে ৱাৰ্ড সদস্যৰ গিৰিয়েকবিলাকে সচিববিলাকৰ লগত অতভাৱে জড়িত হৈ যেটো দুৰ্নীতিৰ বেহা চলাইছে অৰুণোদয় সম্পৰ্কে। গতিকে এইটো আৰু কি ভাষা আছে আৰু ক'ব নোৱাৰোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক টানে অনুৰোধ জনাইছোঁ অতি সোনকালে এই অৰুণোদয় সম্পৰ্কে ন্যায়িক তদন্ত দিব লাগে আমাৰ, যাতে বিশেষকৈ আমাৰ দুখীয়া মানুহখিনি নহ'লে বিকলাংগ মানুহখিনি আজিৰ ডেটত বাদ পৰিছে। গতিকে আমি আপোনালোকৰ চেনেল দি আমি আহ্বান জনাইছোঁ যাতে এই তদন্ত মৰ্মে যাতে আমাৰ দুখীয়া মানুহখিনি যাতে ন্যায় পায় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম।